ফেব্ৰুৱাৰী তাৰিখৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাত এমচিকিউ পাৰ্টটো তোমালোকৰ বাবে একদম সহজ কৰি দিবৰ কাৰণে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ৱাইজ মোষ্ট কমন এমচিকিউ কিছুমান লৈ আহিছো যিবোৰ এমচিকিউ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে আমি বৰ্তমান কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞান পাৰ্টটোৰ কুৱেশ্যনবোৰ ডিসকাস কৰিছো ফিজিক্স আৰু বায়োলজি পাৰ্ট দুটা তোমালোকে ডেসক্ৰিপচন তথা এণ্ড স্ক্ৰিনত পাই যাবা তেন্তে বলা দেৰি নকৰি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰো কেমিষ্ট্ৰি পাৰ্টৰ প্ৰথম চেপ্টাৰ হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ পৰা আহিবলগীয়া সম্ভাৱ্য এটা এমচিকিউ হৈছে যে বায়ুৰ পৰিৱেশত মেগনেছিয়ামৰ দহন ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হোৱাটো ডেছৰ উদাহৰণ কিহৰ উদাহৰণ খুজিছে মই আনসাৰখিনিও সন্নিবিষ্ট কৰি দিছো যাতে তোমালোকে বিচাৰি ফুৰিবলগীয়া নহয় এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি ৰাসায়নিক পৰিৱৰ্তনৰ কাৰণে বায়ুৰ পৰিৱেশত মেগনেছিয়ামৰ দহন ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হয় ইয়াৰ পিছৰ প্ৰশ্ন 2 বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ মানে যি বিক্ৰিয়াত তাপ উদ্ভৱ হয় তাকে তাপবৰ্জী বিক্ৰিয়া বোলে শাক-পাচলিৰ আৱৰ্জনাসমূহৰ পচন হৈ তাপবৰ্জী বিক্ৰিয়া হয় ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো এটা ভৌতিক পৰিৱৰ্তন ইয়াত চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ বৰফ গলি পানীলৈ ৰূপান্তৰ হোৱাটো ভৌতিক পৰিৱৰ্তন কাৰণ বৰফৰ গলন হৈছে এটা ভৌতিক পৰিৱৰ্তন কিয়নো এই প্ৰক্ৰিয়াটো উভধৰ্মী অৰ্থাৎ বৰফ গলি সৃষ্টি হোৱা পানী শীতলীকৰণৰ দ্বাৰা বৰফলৈ আকৌ পৰিৱৰ্তন কৰিব পাৰি কোৱেশ্চন নম্বৰ 4 মাৰ্বলৰ ৰাসায়নিক সংকেতটো হৈছে অপচন সি CaCO3 ইয়াক কেলছিয়াম কাৰ্বনেট বুলিও কোৱা হয় নেক্সট কোৱেশ্চন শুকান চূণ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ বৈশিষ্ট্য কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ মিশ্ৰণৰ উষ্ণতাৰ পৰিৱৰ্তন যেহেতু শুকান চূণ আৰু পানীৰ বিক্ৰিয়াটো অতিশয় তাপবৰ্জী বিক্ৰিয়া গতিকে ইয়াৰ বৈশিষ্ট্য এই যে ইয়াত তাপৰ পৰিৱৰ্তন হয় কোৱেশ্চন নম্বৰ 6 কপাৰ সালফেটৰ কেইটামান স্ফটিক পানীত দ্ৰবীভূত কৰা হল প্ৰাপ্ত দ্ৰৱটোৰ বৰণ কেনেকুৱা হ'ব শুদ্ধ অপচন হৈছে অপচন এ নীলা বৰণ হ'ব কাৰণ পানীত কপাৰ সালফেটৰ স্ফটিক যোগ দিলে কপাৰ সালফেটৰ কণিকাবোৰ জলযুক্ত হয় এনেদৰে ইয়াৰ বৰণ নীলা হয় প্ৰশ্ন 7 ৰাসায়নিকভাৱে মামৰ হৈছে অপচন সি ফেৰিক অক্সাইড মামৰক ফেৰিক অক্সাইড বুলিও কোৱা হয় সচৰাচৰ পৰিলক্ষিত হোৱা ক্ষয় ভৱনৰ উদাহৰণ হৈছে লুট মামৰে ধৰা আৰু মামৰৰ সংকেত হৈছে Fe2O3 অৰ্থাৎ ফেৰিক অক্সাইড কোৱেশ্চন নম্বৰ 8 সোডিয়াম ধাতুক পানীত সংযোজন কৰিলে কি ঘটে আনসাৰ অপচন এ ই জাৰিত হয় সোডিয়ামে পানীৰ সৈতে ক্ষিপ্ৰতাৰে বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে অৰ্থাৎ ই জাৰিত হয় নেক্সট কোৱেশ্চন তলৰ কোনটো ধাতুৱে শীতল পানীৰ পৰা হাইড্ৰোজেনক অপসাৰিত কৰিব পাৰে আনসাৰ অপচন বি চি অৰ্থাৎ কেলছিয়াম যেহেতু হাইড্ৰোজেনতকৈ কেলছিয়াম অধিক সক্ৰিয় গতিকে ই শীতল পানীৰ পৰা হাইড্ৰোজেনক অপসাৰিত কৰিব পাৰে প্ৰশ্ন নং 10 শিথিলিত চূণৰ ৰাসায়নিক নাম হ'ল অপচন সি কেলছিয়াম হাইড্ৰক্সাইড শিথিলিত চূণক কেলছিয়াম হাইড্ৰক্সাইড বুলিও কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন ৰাসায়নিক বিক্ৰিয়াৰ চিনাক্তকৰণৰ বাবে তলৰ কোনটো বিবেচনা কৰিব নোৱাৰি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন সি আকৃতিৰ পৰিৱৰ্তন কাৰণ এটা ৰাসায়নিক বিক্ৰিয়াক বিকল্প চিৰ বাহিৰে আটাইকেইটা বিকল্পৰে চিনাক্ত কৰিব পাৰি ৰাসায়নিক বিক্ৰিয়া এটা হলে বৰণৰ পৰিৱৰ্তন হয় অৱস্থাৰ পৰিৱৰ্তন হয় আৰু গেছৰ উদ্ভৱ হয় কিন্তু আকৃতিৰ পৰিৱৰ্তন নহয় 12 নম্বৰ প্ৰশ্ন তলত দিয়া কেইটাৰ ভিতৰত কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ তিনিটা ৰাসায়নিক সমীকৰণৰ ভিতৰত অপচন বি টো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ কোৱেশ্চন নম্বৰ 13 কোনবিধ বিক্ৰিয়াত এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আনসাৰ অপচন ডি প্ৰশোষণ বিক্ৰিয়াত 14 নম্বৰ প্ৰশ্ন উজ্জ্বল মুগা বৰণৰ মৌলটোৰ নাম উল্লেখ কৰা যি তাপ প্ৰয়োগ কৰিলে ক'লা হৈ পৰে ইয়াৰ শুদ্ধ অপচন হৈছে অপচন সি কপাৰ বায়ুৰ সংস্পৰ্শত কপাৰ ধাতুত তাপ প্ৰয়োগ কৰিলে কপাৰ অক্সাইড নামৰ এটা ক'লা বৰণৰ যৌগ উৎপন্ন হয় প্ৰশ্ন নং 15 তলৰ কোনটো দ্ৰৱৰ সৈতে লঘু সালফিউৰিক এচিড যোগ কৰিলে বগা আধক্ষেপ উৎপন্ন হয় ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি BaCl2 দ্ৰৱ BaCl2 আৰু লঘু সালফিউৰিক এচিডৰ বিক্ৰিয়াৰ ফলস্বৰূপে বেৰিয়াম সালফেটৰ বগা আধক্ষেপ উৎপন্ন হয় কোৱেশ্চন নম্বৰ 16 কপিলে তাম আৰু ৰূপৰ মুদ্ৰা সংগ্ৰহ কৰে এদিনাখন তেওঁ পৰ্যবেক্ষণ কৰিলে যে ৰূপৰ মুদ্ৰাৰ ওপৰত ক'লা তৰপ এটা পৰিছে আৰু তামৰ মুদ্ৰাৰ ওপৰত সেউজীয়া তৰপ এটা পৰিছে কোনটো ৰাসায়নিক পৰিঘটনা এই আৱৰণৰ বাবে দায়ী আনসাৰ অপচন সি ক্ষয় ভৱনৰ কাৰণে এই পৰিঘটনাটো দায়ী হয় 17 নম্বৰ প্ৰশ্ন বিজাৰণ কৰা মৌল বা যৌগটো হৈছে অপচন সি জাৰক পদাৰ্থ
অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত জাৰক পদাৰ্থই ইলেক্ট্ৰন আহৰণ কৰি বিজাৰিত হয়। ইয়াৰ পিছৰ চেপ্টাৰ এচিড, ক্ষাৰক আৰু লৱণ। প্ৰশ্ন নং 1, এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াবিধৰ নাম উল্লেখ কৰা। ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি, প্ৰশমন বিক্ৰিয়া। প্ৰশমন বিক্ৰিয়া হৈছে এনে এক বিক্ৰিয়া য'ত এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া সংঘটিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে। 2 নম্বৰ প্ৰশ্ন, ধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উদ্ভৱ হয়? উত্তৰ অপচন ডি, হাইড্ৰজেন গেছ উদ্ভৱ হয়। এটা ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰিলে ই লৱণ উৎপন্ন কৰাৰ লগতে হাইড্ৰজেন গেছো উৎপন্ন কৰে। তোমালোকে এইখিনি খুব ভালকৈ মন দি চাবা, বিগত পৰীক্ষাবোৰতো এইবোৰ প্ৰশ্নই আহি থাকে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে তলৰ কোনটো যৌগিক সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়? 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন অপচন চি, NaHCO3 অৰ্থাৎ সোডিয়াম বাইকাৰ্বনেট। সোডিয়াম বাইকাৰ্বনেট সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নং 4, এটা বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি ধৰা পেলাবলৈ কোনবিধ পৰীক্ষা সম্পন্ন কৰা হয়? 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন চি, চূণ পানী পৰীক্ষা কৰা হয়। কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি যাবলৈ দিলে ই চূণৰ পানী ঘোলা কৰে। প্ৰশ্ন নং 5, বেকিং পাউডাৰত কোনবিধ এচিড থাকে? শুদ্ধ অপচন হৈছে অপচন বি, বেকিং পাউডাৰত টাৰ্টাৰিক এচিড থাকে। টাৰ্টাৰিক এচিড বেকিং পাউডাৰত থাকে যিটো টাৰ্টাৰিক এচিড আৰু সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ এটা মিশ্ৰণ হয়। প্ৰশ্ন নং 6, দ্ৰৱত হাইড্ৰজেন আয়নৰ গ্ৰাহতা পৰিমাপ কৰাৰ বাবে ব্যৱহৃত স্কেলবিধৰ নাম উল্লেখ কৰা। 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন ডি, pH স্কেল। হাইড্ৰজেন আয়নৰ গ্ৰাহতা পৰিমাপ কৰিবলৈ pH স্কেল ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰিসৰ 0 পৰা 14 পৰ্যন্ত থাকে। নেক্সট কুৱেশ্যন, যদি pHৰ মান 7তকৈ কম হয় তেন্তে এই দ্ৰৱটো কোন বিধৰ দ্ৰৱ? শুদ্ধ অপচন হৈছে অপচন এ, pHৰ মান 7তকৈ কম হলে এই দ্ৰৱটো এটা আম্লিক দ্ৰৱ। প্ৰশ্ন নং 8, যদি pHৰ মান 7 হয় তেন্তে এই দ্ৰৱটো কোন বিধৰ? উত্তৰ অপচন বি, প্ৰশমৰ। pHৰ মান 7 হলে দ্ৰৱটো প্ৰশম অৰ্থাৎ আম্লিক নতুবা ক্ষাৰকীয় একোৱেই নহয়। প্ৰশ্ন নং 9, অমিলটো বাছি উলিওৱা। আন্ত্ৰিক ৰস, মেগনেছিয়ামৰ দুগ্ধ, নেমুৰ ৰস, হাইড্ৰক্লৰিক এচিড। ইয়াৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি, মেগনেছিয়ামৰ দুগ্ধ। মেগনেছিয়ামৰ দুগ্ধ এটা ক্ষাৰক কিন্তু অন্য বিকল্প কেইটা এচিড। মানে এইটো ক্ষাৰক, তাৰ বাহিৰে বাকী এইকেইটা এচিড হয়। প্ৰশ্ন নং 10, মৌমাখিয়ে দংশন কৰিলে বা চোৰাত পাতে ডাকিলে কি এচিড নিৰ্গত হয়? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি, মিথানয়িক এচিড। মৌমাখিৰ দংশন বা চোৰাত পাতৰ বিন্ধনত মিথানয়িক এচিড অৰ্থাৎ ফৰ্মিক এচিড বুলিও ইয়াক কোৱা হয় নিৰ্গত হয়, যাৰ ফলত দেহৰ বিষ হয় আৰু ছাল বিজবিজায়। প্ৰশ্ন নং 11, খোৱা নিমখৰ ৰাসায়নিক নাম কি? আনসাৰ অপচন এ, সোডিয়াম ক্লোৰাইড। সোডিয়াম ক্লোৰাইডক আমি খোৱা নিমখ বুলি কওঁ। নেক্সট কুৱেশ্যন, কষ্টিক ছ'ডাৰ অন্য নাম কি? কষ্টিক ছ'ডাৰ অন্য নাম হৈছে অপচন বি, সোডিয়াম হাইড্ৰক্সাইড। ইয়াৰ সাংকেতিক চিহ্ন হৈছে NaOH। সাধাৰণ নাম কষ্টিক ছ'ডা। কুৱেশ্যন নাম্বাৰ 13, পানীত বীজাণুনাশক হিচাপে কোনবিধ লৱণ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপচন বি, কেলছিয়াম অক্সিক্লোৰাইড ব্যৱহাৰ কৰা হয়। কেলছিয়াম অক্সিক্লোৰাইডক ব্লিচিং পাউডাৰ হিচাপেও জনা যায়। পানীত বীজাণুনাশক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নং 14, সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ ক'ত উৎপন্ন হয়? আনসাৰ অপচন বি, কেথোডত উৎপন্ন হয়। জুলীয়া সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ বিদ্যুৎ বিশ্লেষণত সোডিয়ামৰ পৰিৱৰ্তে কেথোডত হাইড্ৰজেন নিৰ্গত হয়। ইয়াৰ কাৰণ এই যে Na পজিটিভ আয়নতকৈ H পজিটিভ আয়নৰ উচ্চতৰ হ্ৰাসাত্মক বিভৱ আছে। অৱশ্যে বিদ্যুৎ বিশ্লেষণৰ বাবে গলিত সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰিলে কেথোডত সোডিয়াম নিৰ্গত হয়। 15 নম্বৰ প্ৰশ্ন, দৈ গাখীৰ বা টেঙা গাখীৰত কোনবিধ এচিড থাকে? 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন চি, লেক্টিক এচিড থাকে। লেক্টিক এচিড হৈছে প্ৰাকৃতিক এচিডৰ এটা উদাহৰণ যাক আমি দৈ গাখীৰৰ পৰা পাওঁ। প্ৰশ্ন নম্বৰ 16, চাবোনৰ দ্ৰৱত ফিন'ফথেলিনৰ বৰণ কেনেকুৱা? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন এ, গুলপীয়া, পিংক কালাৰৰ। আমলিক দ্ৰৱত ফিন'ফথেলিন বৰণহীন হোৱাৰ পৰিৱৰ্তে ক্ষাৰকীয় দ্ৰৱত ই গুলপীয়া বৰণ প্ৰদান কৰে। প্ৰশ্ন নং 17, তলৰ কোনকেইটাই বিদ্যুৎ পৰিবহণ কৰে? ইয়াত দিছে পাতিত পানী, বৰষুণৰ পানী, খোৱাৰ উপযোগী পানী। ইয়াৰ শুদ্ধ ক্ৰমটো হৈছে অপচন চি, বৰষুণৰ পানী আৰু খোৱাৰ উপযোগী পানী। এই দুটাই বিদ্যুৎ পৰিবহণ কৰে। কাৰণ খোৱাৰ উপযোগী পানী আৰু বৰষুণৰ পানীত কিছুমান অশুদ্ধি আৰু লৱণ থাকে যিয়ে বিদ্যুৎ পৰিবহণত অনুমোদন জনায়। কিন্তু পাতিত পানীত কোনো অশুদ্ধি নাথাকে, গতিকে ই এবিধ অন্তৰক। নেক্সট চেপ্টাৰ হৈছে ধাতু আৰু অধাতু। কোনবোৰ মৌলই ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰে? 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন বি, ধাতু।
ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰে। প্ৰশ্ন নং 2, ধাতুৰ কোনটো ধৰ্মই ইয়াৰ চিকচিকীয়া ৰূপৰ বিষয়ে সংজ্ঞায়িত কৰে? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন ডি, দ্যুতি। ধাতুৰ এবিধ উজ্জ্বল আৱৰণ থাকে আৰু ইয়াক ধাতৱীয় দ্যুতি বুলি কোৱা হয়। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আগলৈও এনেধৰণৰ বিভিন্ন পৰীক্ষা সম্পৰ্কীয় আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টো তোমালোকলৈ আগবঢ়োৱাৰ বিনিময়ত মাত্ৰ এটা লাইক কৰি আমাক কমেন্টৰ জৰিয়তে তোমালোকৰ কিবা সমস্যা থাকিলে জনাবা। আমি নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। এতিয়া আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ। প্ৰশ্ন নং 3 আছে যে তলত উল্লেখ কৰা কোনটোৰ ভিত্তিত ধাতু আৰু অধাতুৰ মাজত প্ৰভেদ কৰিব পৰা যায়? এতিয়া ইয়াৰ শুদ্ধ অপচন হৈছে অপচন চি, এ আৰু বি উভয়, অৰ্থাৎ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ মাজত প্ৰভেদ কৰিব পাৰি। প্ৰশ্ন নং 4, ধাতুৰ কোনটো ধৰ্মৰ বাবে ইয়াক মিহি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা যায়? ইয়াৰ 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন বি, ইয়াৰ নমনীয়তাৰ কাৰণে মিহি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা যায়। প্ৰশ্ন নং 5, ধাতুৰ কোনটো ধৰ্মৰ বাবে ইয়াক পাতল চেপেটা ফলকলৈ ৰূপান্তৰিত কৰিব পৰা যায়? ইয়াৰ শুদ্ধ অপচন এ, ঘাত সহনীয়তাৰ কাৰণে ইয়াক পাতল চেপেটা ফলকলৈ ৰূপান্তৰিত কৰিব পৰা যায়। প্ৰশ্ন নং 6, এনে এবিধ ধাতুৰ নাম লিখা যি স্বাভাৱিক তাপমাত্ৰাত তৰল অৱস্থাত থাকে। এইটো প্ৰায় আগতে আহি থাকে, খুব ইম্পৰ্টেণ্ট হয়। এই 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন ডি, পাৰা। পাৰা স্বাভাৱিক তাপমাত্ৰাত লিকুইড অৱস্থাত থাকে। 7 নম্বৰ, সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ তলত থকা ধাতুটো কি? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন চি, সোণ, গোল্ড। নেক্সট কুৱেশ্যন, পৃথিৱীৰ খোলাত প্ৰচুৰ পৰিমাণে থকা ধাতু কোনটো? পৃথিৱীৰ খোলাত প্ৰচুৰ পৰিমাণে থকা ধাতুটো হৈছে 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন চি, এলুমিনিয়াম। পৃথিৱীৰ খোলাত প্ৰচুৰ পৰিমাণে পোৱা ধাতু এলুমিনিয়াম। ইয়াৰ পৰিমাণ হৈছে 8.9%। কুৱেশ্যন নম্বৰ 9, গলনৰ সময়ত যোগ কৰা অতিৰিক্ত পদাৰ্থটোৰ নাম লিখা যি অশুদ্ধিবোৰৰ সৈতে বিক্ৰিয়া কৰি এটা গলনযোগ্য পদাৰ্থ গঠন কৰে। 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন বি, ক্লেড। ক্লেড এটা উপাদান যিটো পুৰা নাইবা ভস্মকৰণ কৰা খনিজৰ আৰু ভূমিজ অশুদ্ধিবোৰৰ সৈতে গৰম কৰা হয় এটা তাপ দ্ৰৱণীয় ধাতুমন গঠন কৰিবলৈ, যাক ক্লেড বুলি কোৱা হয়। ধাতুমন গঠন কৰিবলৈ যাক ক্লেড বুলি কোৱা হয়। প্ৰশ্ন নং 10, তলত দিয়া কোনটো ধাতু বিশুদ্ধিকৰণ প্ৰক্ৰিয়া নহয়? ইয়াৰ 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন চি, ক্ষয়ীভৱন। আকৰৰ পৰা নিষ্কাশিত ধাতুৰ অশুদ্ধিবোৰ আঁতৰাবলৈ অনুসৰণ কৰা প্ৰক্ৰিয়াক আকৰৰ শোধন বুলি কয়। কিছুমান সাধাৰণ প্ৰণালী হ'ল অংশ বিশুদ্ধিকৰণ, গলাই পৃথকীকৰণ, অম্লজান প্ৰক্ৰিয়া, বিদ্যুৎ পৰিশোধন প্ৰক্ৰিয়া ইত্যাদি। প্ৰশ্ন নং 11, তলৰ কোনটো ইলেক্ট্ৰযোজী যৌগ নহয়? ইয়াৰ শুদ্ধ অপচন চি, H2O, অৰ্থাৎ পানী। পানী সহযোজী বান্ধনিৰ দ্বাৰা গঠন হয়। প্ৰশ্ন নং 12, আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে অপচন বি, পটেছিয়াম। পটেছিয়াম সক্ৰিয়তা শ্ৰেণীৰ শীৰ্ষত অৱস্থিত। প্ৰশ্ন নং 13, অক্সিজেনৰ লগত কৰা বিক্ৰিয়া অনুসৰি NaZnCuMgৰ সক্ৰিয়তাৰ ক্ৰম হ'ল অপচন এ। অপচন এত শুদ্ধ ক্ৰমত লিখা আছে। অক্সিজেনৰ লগত বিক্ৰিয়াই সক্ৰিয়তাৰ ক্ৰম অনুসৰণ কৰে। প্ৰশ্ন নং 14, জিংকৰ পাতল আৱৰণৰ দ্বাৰা লোক মামৰে ধৰাৰ পৰা ৰোধ কৰিবলৈ ব্যৱহৃত পদ্ধতিটোৰ নাম লিখা। ইয়াৰ শুদ্ধ অপচন বি, বিদ্যুৎ লেপন। বিদ্যুৎ লেপন হৈছে এনে এটা প্ৰক্ৰিয়া য'ত লুৰ ফলকৰ ওপৰত জিংকৰ পাতল আৱৰণ দিয়া হয় যাতে তাক মামৰে ধৰাৰ পৰা ৰোধ কৰিব পৰা যায়। নেক্সট চেপ্টাৰ, কাৰ্বন আৰু তাৰ যৌগ। প্ৰশ্ন নং 1, তলত উল্লেখ কৰা কোনটো কাৰ্বন পৰমাণুৰ বহুৰূপ নহয়? 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে সোণ। তাৰ বাহিৰে বাকী যিকেইটা আছে এইকেইটা কাৰ্বনৰ বহুৰূপ। প্ৰশ্ন নং 2, কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল অপচন বি, কাৰেক্ট এনচাৰ 2, 4। কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6, সেয়েহে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 আৰু 4। প্ৰশ্ন নং 3, তলত দিয়া কোনবিধ বা কোনবিলাক জৈৱ যৌগৰ সাধাৰণ প্ৰকাৰ? ইয়াত এ আছে হালৱালকেনছ, বি কিটনছ, চি এলকহল, এণ্ড অপচন ডি আটাইবোৰ। ইয়াৰ শুদ্ধ অপচন ডি, আটাইবোৰ। জৈৱ যৌগৰ কিছু সংখ্যক সাধাৰণ যৌগ হ'ল হাইড্ৰকাৰ্বন, হালৱালকেনছ, এলকহল, এলডিহাইড্ৰছ, কিটনছ আৰু কাৰ্বক্সিলিক এচিড। প্ৰশ্ন নং 4, হাইড্ৰজেন আৰু কাৰ্বনৰ মিশ্ৰণেৰে প্ৰস্তুত হোৱা যৌগক কোৱা হয় ডেছ। ইয়াৰ শুদ্ধ খালী ঠাই পূৰ হ'ব অপচন এ, হাইড্ৰকাৰ্বন। প্ৰশ্ন নং 5, কাৰ্বন পৰমাণুবোৰ কেৱল একক বান্ধনীৰে যুক্ত হৈ থকা হাইড্ৰকাৰ্বনটোৰ নাম কি? ইয়াৰ শুদ্ধ অপচন বি, এলকেন। হাইড্ৰকাৰ্বন য'ত কাৰ্বন পৰমাণুবোৰ একক বান্ধনীৰ দ্বাৰা যুক্ত হৈ থাকে সেইসকলক সংপৃক্ত হাইড্ৰকাৰ্বন বুলিও কোৱা হয়। সংপৃক্ত হাইড্ৰকাৰ্বনক এলকেন বুলিও কোৱা হয়। প্ৰশ্ন নং 6,
চাৰিটা হাইড্ৰজেন পৰমাণু থকা এলকিনৰ পাৰমাণৱিক সংকেতটো কি? ইয়াৰ শুদ্ধ অপচন হৈছে অপচন এ C2H4 ইয়াক ইথিন বুলিও কোৱা হয় প্ৰশ্ন নং 7 হাইড্ৰকাৰ্বন 2 মিথাইল বিউটেন হৈছে এটা ডেছৰ সমযোজী যৌগ ইয়াৰ শুদ্ধ অপচন বি এন পেন্টেনৰ সহযোগী যৌগ যেহেতু 2 মিথাইল বিউটেনত 4টা কাৰ্বন এটম থাকে সেয়েহে এয়া হল পেন্টেনৰ সমযোজী যৌগ প্ৰশ্ন নং 8 তলত দিয়া কোনটো জীৱাশ্ম ইন্ধন নহয় 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন বি এঙাৰ কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছক জীৱাশ্ম ইন্ধন বুলি কোৱা হয় প্ৰশ্ন নং 9 কেটিনেশনৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহৰ জোৰাটো হৈছে ডেছ ইয়াৰ শুদ্ধ খালি ঠাই পূৰ হ'ব অপচন বি সিলিকন আৰু কাৰ্বন সিলিকন আৰু কাৰ্বনে কেটিনেশনৰ ধৰ্ম প্ৰদৰ্শন কৰে প্ৰশ্ন নং 10 ৰাসায়নিক বিক্ৰিয়াটো উল্লেখ কৰা য'ত হাইড্ৰকাৰ্বনৰ এক নাইবা একাধিক হাইড্ৰজেন পৰমাণু ক্লোৰিন পৰমাণুৰ লগতে সালসলনি কৰা হয় এটা সেই ৰাসায়নিক বিক্ৰিয়াটো শুদ্ধ অপচন হৈছে অপচন সি ক্লোৰিন যুক্তকৰণ হাইড্ৰজেন এটমৰ বিকল্প যদি ক্লোৰিনৰ স্থান লয় ইয়াক ক্লোৰিনেশন বুলি কোৱা হয় প্ৰশ্ন নং 11 গোটা সোডিয়াম বাইকাৰ্বনেটত ইথানোইক এসিড কেইটোপালমান সংযোগ কৰিলে তলত উল্লেখ কৰা কোনটো পৰ্যবেক্ষণ পৰ্যবেক্ষিত হ'ব 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন ডি ক্ষিপ্ৰ বুৰবুৰণি উঠিব অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছৰ ক্ষিপ্ৰ বুৰবুৰণি তেতিয়াই দেখা পোৱা যায় যেতিয়া এথানোইক এসিডে কঠিন সোডিয়াম বাইকাৰ্বনেটৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰে প্ৰশ্ন নং 12 জাৰণ মানে হৈছে ডেছ জাৰণ মানে হৈছে অপচন সি নিয়ন্ত্ৰিত দহন অম্লজান সংযোগ হল নিয়ন্ত্ৰিত দহন যেতিয়া ইথানলক এলকালাইন পটাছিয়াম পাৰমাংগানেট দ্ৰবণৰ সৈতে গৰম কৰা হয় 13 নম্বৰ প্ৰশ্নত আছে গৱেষণাগাৰত সাবুন প্ৰস্তুত কৰিবলৈ তলত উল্লেখ কৰা কোনটো ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নাই 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ বেকিং সোডা গৱেষণাগাৰত সাবুন প্ৰস্তুত কৰিবলৈ প্ৰধান প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল ভেজিটেবল তেল কষ্টিক সোডা আৰু সাধাৰণ নিমখ প্ৰশ্ন নং 14 অধিক সময়লৈ মাদক দ্ৰব্য সেৱন কৰি থাকিলে তলত উল্লেখ কৰা কোনটো বেমাৰ হ'ব পাৰে 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি প্ৰৱেশিকা দীৰ্ঘ সময় ধৰি অতিপাত মাদক দ্ৰব্যৰ সেৱনে পেট যকৃত হৃদয় আৰু আনকি মগজুৰো ক্ষতি কৰে প্ৰৱেশিকা নামক যকৃত বেমাৰ যি মাদক দ্ৰব্য সেৱনৰ ফলত হয় ৰোগীক মৃত্যুৰ মুখলৈও ঠেলি দিয়ে ইয়াৰ পিছৰ প্ৰশ্ন নং 15 তলৰ কোনটো কাৰ্বনৰ ৰূপ দহন কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ক্যাপশন লিখা অপচন ডি ওপৰৰ আটাইকেইটা অৰ্থাৎ গ্ৰেফাইট হীৰা কয়লা এই গোটেইকেইটাকে যদি দহন কৰা হয় তেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ইয়াৰ পিছৰ চেপ্টাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে ডি এল অৰ্থাৎ এলুমিনিয়াম ধাতুকল্প হৈছে সেইবোৰ উপাদান যিবোৰৰ ধাতু আৰু অধাতু উভয়ৰে বৈশিষ্ট্য থাকে উদাহৰণস্বৰূপে গেলিয়াম সিলিকন বৰন এএছটি ইত্যাদি প্ৰশ্ন নম্বৰ 2 ডবা ৰেইনাৰে কিমানটা টায়াত চিনাক্ত কৰিছিল 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন সি 3টা টায়াত চিনাক্ত কৰিছিল তেতিয়া জনা মৌলবোৰৰ ভিতৰত ডবা ৰেইনাৰে কেৱল 3টা টায়াত চিনাক্ত কৰিব পাৰিছিল প্ৰশ্ন নং 3 তলত উল্লেখ কৰা কোনটো গোট ডবা ৰেইনাৰৰ টায়াত নহয় ইয়াত 4টা গোটৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি কাৰ্বন নাইট্ৰজেন অক্সিজেন ডবা ৰেইনাৰে তেওঁৰ টায়াডৰ সূত্ৰ ব্যাখ্যা দিছে যে যেতিয়া মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হয় তেতিয়া একে ৰাসায়নিক ধৰ্ম থকা 3টা মৌলৰ বৰ্গ পোৱা যায় আকৌ এটা টায়াডত প্ৰথম আৰু তৃতীয় মৌল দুটাৰ পাৰমাণৱিক ভৰ সেই টায়াডটোত থকা দ্বিতীয় মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান প্ৰশ্ন নং 4 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটা তলফালে যোৱাৰ সময়ত তলত উল্লেখ কৰা কোনটো বৃদ্ধি নাপায় 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন ডি যোজক ইলেক্ট্ৰনৰ বৃদ্ধি নাপায় বৰ্গৰ তলৰ ফালে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে থাকে সেয়েহে ই বৃদ্ধি নহয় প্ৰশ্ন নং 5 মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক কিহৰ ভিত্তিত সজোৱা হৈছে শুদ্ধ অপচন সি পাৰমাণৱিক ভৰৰ ভিত্তিত সজোৱা হৈছে 6 নম্বৰ প্ৰশ্ন আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰক কিহৰ ভিত্তিত সজোৱা হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰক পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজোৱা হৈছে অপচন বি কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 7 মেণ্ডেলিভৰ প্ৰকৃত পৰ্যাবৃত্ত তালিকাত কিমানটা পৰ্যায় আছে ইয়াৰ শুদ্ধ অপচন সি 7টা পৰ্যায় আছে আৰু লগতে 4টা বৰ্গ আছে প্ৰশ্ন নং 8 মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কোনটো মৌলৰ বাবে খালি ঠাই নাছিল 4টা অপচনৰ ভিতৰত শুদ্ধ অপচন ডি বেৰিলিয়ামৰ বাবে খালি ঠাই নাছিল প্ৰশ্ন নং 9
আধুনিক পৰ্যাবৃত্ত তালিকা কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, হেনৰি মছলিয়ে আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিছিল। প্ৰশ্ন নম্বৰ 10, পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰিলে মৌলসমূহৰ ধাতৱীয় গুণৰ কি হয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, হ্ৰাস পায়। এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰাৰ সময়ত মৌলবোৰৰ বিদ্যুৎ ধনাত্মক গুণ হ্ৰাস পায় কিন্তু বিদ্যুৎ ঋণাত্মক গুণ বৃদ্ধি পায়। প্ৰশ্ন নম্বৰ 11, কেৰ পাৰমাণৱিক সংখ্যা হ'ল ডেছ। ইয়াৰ শুদ্ধ অপশ্যন এ, 19। পটেছিয়াম হৈছে এনে এবিধ ৰাসায়নিক মৌল যাৰ চিহ্ন কে আৰু কেটো নিঅলেটিন কেলিয়ামৰ পৰা লোৱা হৈছে আৰু ইয়াৰ পাৰমাণৱিক সংখ্যা 19 অৰ্থাৎ পটেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2881। প্ৰশ্ন নম্বৰ 12, তলৰ কোনটো মৌল আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 2ত অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ অপশ্যন অপশ্যন বি, Na অৰ্থাৎ সোডিয়াম। সোডিয়ামক আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 1ত স্থান দিয়া হৈছে। প্ৰশ্ন নম্বৰ 13, তলত উল্লেখ কৰা কোনটোৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা সৰ্বাধিক? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ, পি অৰ্থাৎ ফছফৰাছ। ফছফৰাছৰ সৰ্বোচ্চ সংখ্যক যোজক ইলেক্ট্ৰন থাকে যি হ'ল 5। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টৰ ভিডিঅ' ইমানতে শেষ হৈছে। গোটেইকেইটা পাৰ্টৰ প্ৰশ্ন উত্তৰ একেটা ভিডিঅ'তে সন্নিৱিষ্ট কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়। সেই তোমালোকৰ কাৰণে আমি প্ৰত্যেকটো বিভাগে বেলেগ বেলেগকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'সমূহ বৰ্তমান তোমালোকে স্ক্ৰীনত দেখিবলৈ পাই আছা। এইখিনি ভিডিঅ' চাই ল'লে তোমালোকে নিশ্চয় খুব ভাল নম্বৰ এটা গোটাব পাৰিবা। কিন্তু ধৰি নল'বা যে এইখিনিয়ে পৰীক্ষাত আহিব।